আজি আমাৰ পুৰণা ডিচি অফিচ ইয়াত আমি যিখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি নতুনকৈ উদ্যান নিৰ্মাণ কৰি আছিলোঁ তাৰ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ হৈ গ'ল। আজি থাৰ্ড ফেজটো আমি শুভ উদ্বোধন কৰিলোঁ। যি জাগাত পুৰণা ডিচি অফিচ আছিল, SP অফিচ আছিল, ষ্টাম্প ভাণ্ডাৰ বিলাক আছিলে আৰু আমাৰ পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয় আছিলে। এই গোটেই শৰাইঘাট ৰণত যিসকলে বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল তেনে 132জন বীৰ তেওঁলোকৰ নামো ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ। আমি লাচিত বৰফুকনৰ বিষয়ে চৰ্চা কৰোঁ, কিন্তু শৰাইঘাট ৰণখন যে এক কালেক্টিভ এফৰ্ট আছিলে। স্বৰ্গদেউ চক্ৰধৰ সিংহ, উদয়াদিত্য সিংহ, আতন বুঢ়াগোহাঁই, লাচিত বৰফুকন, মিৰি সন্দিকৈ, ৰাণী ৰজা পৰ্যন্ত এই গোটেই ইতিহাসবিলাক আমাৰ চৰ্চাৰ বাহিৰত আছিলে। আজি আমি সাঁচিপাতৰ পৰা এই নামসমূহ উদ্ধাৰ কৰি ৰণস্মৃতি স্তম্ভত আমি খোদিত কৰিছোঁ আৰু ই অসমৰ যুৱ প্ৰজন্মক আৰু ৰাইজক শৰাইঘাট ৰণখনৰ বিষয়ে জানিবলৈ চিন্তাৰ উদ্বেগ ঘটাব আৰু বহুত নতুন কথা আমি বুজিব পাৰিম। আৰু এই ৰণস্মৃতি স্তম্ভত খোদিত নামসমূহ দেখিলে আমি এইটোও বুজিব পাৰিম যে বাঘ হাজৰিকাৰ দৰে কাল্পনিক নামৰ সংযোজনেৰে ইয়াৰ ইতিহাসটো, লাচিত বৰফুকনৰ যুঁজৰ যিটো যুদ্ধখনৰ ইতিহাসটো তাক চামহাও ডাইভাৰ্ট কৰাৰ বাবে এটা প্ৰচেষ্টাও চলিছিল। এই গোটেই নামবোৰ অথেণ্টিক নাম, আহোম বুৰঞ্জীৰ পৰা লোৱা নাম আৰু এই নামবিলাকত ক'তো বাঘ হাজৰিকাৰ নামটো উল্লেখ নাছিলে। এতিয়া আমি নতুনকৈ গৱেষণা কৰিব পাৰিম যে বাঘ হাজৰিকাৰ নামটো কোনে সোমোৱালে, কিয় সোমালে, বা যদি তেওঁ যুঁজত আছিলেও তেতিয়াহ'লেও তাৰ কি তথ্য আছে, কিবা ৰিচাৰ্চ ডকুমেণ্ট আছে নেকি। এই ৰণস্মৃতি স্তম্ভটোৱেও আমাৰ মাজত আলোচনা আৰু চিন্তাৰো আৰু শিক্ষামূলক গৱেষণাৰো সৃষ্টি কৰিব বুলি মই আশা কৰোঁ। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো যিটো কংগ্ৰেছ চৰকাৰৰ দিনত বনোৱা হৈছিল তাত আপোনালোকে দেখিব যে লাচিত বৰফুকনৰ কাষতে বাঘ হাজৰিকাৰ এটা স্বৰূপ এটা কৰা হৈছিল, কিন্তু লাচিত বৰফুকনৰ সোঁৱে বাৱে থকা নামসমূহ ইয়াতে আছে। যেনেকৈ মিচিং সমাজৰ মিৰি সন্দিকৈ আছে, কিন্তু তাত সেইটো ৰিফ্লেক্ট হোৱা নাই। গতিকে এই 132জন ব্যক্তিৰ পৰা আমি শিকি আৰু বুজি এই গোটেই প্ৰতিমূৰ্তিটো আমি নতুনকৈ নিৰ্মাণ কৰিম আৰু প্ৰতিমূৰ্তিটোৱে গুৱাহাটীক চাই আছে, কিন্তু প্ৰতিমূৰ্তিটো হ'ব লাগিছিল ধুবুৰীক চাই থকা, কাৰণ মোগল সেইফালৰ পৰা আহিছিল আৰু লাচিতে যিটো প্ৰতিমূৰ্তি বনালে এনেকুৱা লাগে যেন লাচিতহে ধুবুৰীৰ পৰা আহিছিলে। গতিকে ইয়াৰ গোটেই বস্তুটোৱে ঐতিহাসিক উপস্থাপনটোৱে ভুল হৈ আছে। আমি ব্ৰিজখনৰ ফাংচনিং বা ব্ৰিজখন চলি থকাৰ কাৰণে আমি কৰা নাছিলোঁ। এতিয়া যিহেতু ব্ৰিজ প্ৰজেক্টখন শেষ হৈ গ'ল, তাতে আমি এটা সুন্দৰ, যোৰহাটতো লাচিত বৰফুকন হোলোঙা পাৰত আমি কৰিলোঁ, গুৱাহাটীতো আমি ধুনীয়া এটা প্ৰকল্প কৰিম। চাওক, আমি খালি এটাই ক'ম যে প্ৰতিমূৰ্তি যেনেকৈ থাকে য'তে থাকে, ইট শ্বুড ৰিপ্ৰেজেণ্ট আ হিষ্ট্ৰী ইন টু স্পিড, ঐতিহাসিকভাৱে শুদ্ধ হ'ব লাগে। গতিকে যদি মই ধৰক বুদ্ধিজীৱী বা মই কিবা এটা পজিশ্যনত আছোঁ, মই মোৰ পৰিয়ালৰ নাম এটাও ক'ৰবাত সোমাই দিব পাৰোঁ ফাইলৰ মাজত, কিন্তু ঐতিহাসিকভাৱে শুদ্ধ হ'ব লাগিব। আমি যিখিনি নাম দিছোঁ সেইটো হ'ল ইতিহাসৰ পৰা লোৱা, বাকী নামবোৰ ক'ৰ পৰা কেনেকৈ আহিছিল সি বিচাৰ্যৰ বিষয়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।